নমস্কাৰ। সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ যাচি মই নিভাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, অসমীয়া সংগীতৰ জগতখন সমৃদ্ধ কৰি থৈ যোৱা বৰেণ্য গীতিকাৰসকলৰ মাজৰ উজ্জ্বল এটি নাম ৰুদ্ৰ বৰুৱা। লুইত কোঁৱৰ বুলি আমি যাক চিনি পাওঁ। একেধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক ৰুদ্ৰ বৰুৱাই আধুনিক অসমীয়া সংগীতৰ সমান্তৰালভাৱে অসমীয়া চলচ্চিত্ৰৰ সংগীতলৈও আগবঢ়াই যোৱা অৱদান অনস্বীকাৰ্য। অসমীয়া লোকসংস্কৃতিক লোকজীৱনৰ মাজৰ পৰা বুটলি আনি সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ জৰিয়তে বিশ্বতে পৰিচিত কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অতুলনীয়। অসমৰ লোকসংস্কৃতিৰ অগ্ৰদূতসকলৰ ভিতৰত ৰুদ্ৰ বৰুৱা অন্যতম এগৰাকী। সমগ্ৰ অসমখনৰ ছবি গীতেৰে আঁকি যোৱা এইগৰাকী শিল্পীৰ গীত, কথা, সুৰেৰে আজিৰ বুলনিত আগবঢ়াবলৈ লৈছোঁ এখনি আলেখ্য। এয়া শুনক লোকসংস্কৃতিৰ অগ্ৰদূত ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাৰ গীত মানেই যেন প্ৰকৃতিৰ শ্যামলিমা, আপোন মনে বৈ থকা এখন নদী, আদিগন্ত বিয়পি থকা আঘোণৰ সোণোৱালী পথাৰ, দুয়োকাষে ফুলেৰে উপচি থকা এটি দীঘল পদূলি, ভঁৰাল, তাঁতশাল, ঢেঁকীশাল, জুহালেৰে ভৰা ঘৰ এখনৰ, শুৱনি গাঁও এখনৰ সুৰীয়া ছবি। অসমৰ গাঁৱৰ কিনো নাই তেওঁৰ গীতত। সোণচেকুৰা জিকেমিকাই থকা অসমীয়াৰ হাবি বননি, পাহাৰ পৰ্বত, গছ বিৰিখৰ ছবিখনি কি যে সুৱদীসুৰীয়াকৈ লিখি থৈ গৈছে তেওঁ গীতেৰে। তুলনাবিহীন সেই বৰ্ণনা। চেকুৰা চেকুৰা সোণে জিকে মিকাই থাকে, মোৰ অসমীৰে হাবি বননিতে। চেকুৰা চেকুৰা সোণে জিকে মিকাই থাকে, পাহাৰ পৰে বতে জুৰি সোণাৰু শাল শাৰী শাৰী, বগৰু চন্দন আৰু কত ভাগে ভাগে, বতাহতে হালে জালে মিচিকি মিচিকি হাঁহি, সোণৰে ভাৰ চপাবলৈ কাষৰলৈ মাতে। চেকুৰা চেকুৰা সোণে জিকে মিকাই থাকে, মোৰ অসমীৰে হাবি বননিতে। চেকুৰা চেকুৰা সোণে জিকে মিকাই থাকে। সেউজীয়া কুমলীয়া চাহ গছৰ পুলিটি তাৰ, পাতে পাতে হেজাৰ টকাৰ উঠেনো জুনজুননি, তাকে দেখি বণিক সাউদাহে জাকে জাকে। অসমীৰে ৰূপ চাই চকুতে ঘুমতি নাই, দুহাতে সামৰি শেষ কৰিব নোৱাৰে। চেকুৰা চেকুৰা সোণে জিকে মিকাই থাকে, মোৰ অসমীৰে নগাঁও জিলাৰ পুৰণিগুদামৰ কাষৰ ভীমৰ গাঁৱত 1926 চনৰ 26 নৱেম্বৰত জন্ম হৈছিল এইগৰাকী শিল্পীৰ। ৰজাঘৰীয়া খিতাপ পোৱা কঁহাৰ বাখৰ বৰুৱাৰ পৰিয়ালৰ বংশধৰ হিচাপে পৰিচিত বৰদাকান্ত বৰুৱা আছিল তেওঁৰ পিতৃ। শৈশৱতেই পিতৃহাৰা ৰুদ্ৰ বৰুৱাৰ লগতে তেওঁৰ বায়েক আৰু ভনীয়েকক মাতৃ হীৰালাল বৰুৱাই কষ্টেৰে ডাঙৰ কৰিবলগীয়া হৈছিল। জীৱনে লৰালিতেই সংগ্ৰামৰ সৈতে পৰিচয় কৰোৱাৰ পিছতো অশেষ যত্ন কৰিছিল পঢ়ি শুনি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ। হাতে কামে চহা জীৱনটো পাইছিল বাবেই তেওঁ
গ্ৰাম্য পৰিৱেশটো গীতেৰে তুলি ধৰিব পাৰিছিল অকৃত্ৰিম আৱেগেৰে। সেই গানবোৰ সেয়ে আছিল নিভাঁজ চহা পৰিৱেশৰ অনুপম একোখন ছবি। আমি কথা পাতিছিলোঁ তেখেতৰ পুত্ৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া স্বপ্ননীল বৰুৱাৰ সৈতে। তেখেত এজন খেতিয়ক আছিল, হয়, মানে জন্মৰ পৰা মেট্ৰিক পাছ কৰালৈকে হয়, নিয়মীয়া খেতিয়ক। মানে গাঁৱৰ চহা মানুহ এজনৰ দৈনন্দিন জীৱন যেনেকে থাকে, হয়, যে গৰুৰ গোহালি চাফা কৰাৰ পৰা আৰম্ভ কৰি দানা দিয়াৰ পৰা আৰম্ভ কৰি পথাৰলৈ গৈ পথাৰৰ কাম কৰা, আৰু শনিবাৰে দেওবাৰে 7 বজাৰলৈ যোৱা, নি বহি 7 বজাৰত বহা, বহি 7 বজাৰৰ পৰা বস্তু লৈ অহা, এই গোটেইখিনি অভিজ্ঞতাৰ তেখেত মই জনাত এতিয়ালৈকে একমাত্ৰ অসমীয়া প্ৰতিষ্ঠিত শিল্পী। হাতে কামে কৰি পেলাই শিকা। সেইটো কাৰণে তেখেতে লেখা আৰু সুৰ গোটেইখিনি গ্ৰাম্য। অন্তত জীৱনৰ আদি চোৱা যেতিয়ালৈকে কলেজলৈকে তেখেত খেতিৰ লগতে জড়িত হৈ আছে, HS পাছ নকৰালৈকে গ্ৰাম্য সংস্কৃতিৰ লগত ডাঙৰ হোৱাৰ কাৰণে অসমীয়া মূল সংস্কৃতিটো যিহেতু কৃষিভিত্তিক, ইয়াৰ ধাৰ্মিক দিশটো, ইয়াৰ সাংস্কৃতিক দিশটো, আৰু বিশেষকে কলিয়াবৰ অঞ্চলত ডাঙৰ হোৱাৰ কাৰণে সত্ৰীয়া গীত মাতৰ গোটেই কাৰবাৰটোত খুব সিদ্ধহস্ত আছিল। তেওঁৰ দেউতাক বহুত সোনকালে ঢুকালে, সেইকাৰণে তেওঁৰ মাকৰ আৰু বায়েক দুজনী, এজনী বায়েক এজনী ভনীয়েক, খুব ইণ্টিমেট কানেকশ্যন মহিলাৰ লগত। সেইকাৰণে মহিলাৰ ক্ষমতা বিপদৰ সময়ত নাইবা কি কম আৰু এডভাৰ্চিটিৰ ক্ষেত্ৰত, বিপৰ্যয়ৰ সন্মুখত মহিলাৰ শক্তিটো বেছিকে ওলাই পৰে। যেতিয়া দেখে যে মই এতিয়া জীৱন যুঁজিবই লাগিব, মই মোৰ ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিবই লাগিব, এই শক্তিটো যিটো, সেইকাৰণে সেই শ্ৰদ্ধাটো তেখেতৰ মহিলাৰ প্ৰতি। সেইকাৰণে ৰচনাবিলাকত মহিলাৰ কেপাচিটিৰ কথা আপুনি খুব পাব। আৰু মহিলা কেৱল যে এই যে কামৰ ক্ষেত্ৰতেই নহয়, দুখ দৈন্য যুঁজাৰ লগতেই নহয়, এই যে গোটেই সংস্কৃতি এটা ধৰি ৰখা মানুহখিনি, সেইখিনি মহিলা। সেইকাৰণে তেখেতৰ প্ৰথম যিটো হিট গান ৰেডিঅ'ত, তাঁতৰ দূৰে প্ৰতি চলাই ঘনে প্ৰতি পলকত তুলো থাকোঁ, এই গোটেইখিনি কিন্তু আপুনি মহিলা কেন্দ্ৰিক এটা হেৰি আছে, মহিলাৰ সবল যিটো ভূমিকা। আৰু তাঁতৰ দূৰে প্ৰতি চলাই ঘনে প্ৰতি পলক তুলো ঘূৰে, তাঁতৰ দূৰে প্ৰতি চলাই ঘনে প্ৰতি পলক তুলো ঘূৰে, কোননো কেইগৰাকী চিলনি ৰৈ জীয়ৰী চেলেঙনো চকতীয়া জোৰে, পলক তুলো ঘূৰে, তাঁতৰ দূৰে প্ৰতি চলাই ঘনে প্ৰতি পলক তুলো ঘূৰে। জাক পাতি পানী আনে মেন কানে উৰ্বশী কাৰ
কাষতেতি মূৰতেতি পুৱাই ভৰা কলচি জাক পাতি পানী আনে মেনকানে উৰ্বশী খোজৰ লাচত কঁকাল হালে জালে খোজৰ লাচত কঁকাল হালে জালে চিনিছো মুখৰ হাঁহিত বুজিছো চিনিছো মুখৰ হাঁহিত বুজিছো অসমীৰে জীয়ৰী অসমীৰে বোৱাৰী বাই ভনী কুতুমী মোৰে পলকত তুলুঠা ঘূৰে তাঁতৰ দূৰে পতি চলাই ঘনে পতি পলকত তুলুঠা ঘূৰে। কেৱল গীতৰ মাজতেই ৰুদ্ৰ বৰুৱাৰ দৰে ব্যক্তি এগৰাকীৰ সংস্কৃতি অন্তঃপ্ৰাণ মনটো সীমাবদ্ধ হৈ থকা নাছিল। সীমাবদ্ধ নাছিল তেওঁৰ কৰ্মক্ষেত্ৰও। নগাঁও জিলাৰ এখন প্ৰত্যন্ত গাঁৱৰ পৰা আহি লোকসংস্কৃতিৰ সুবিশাল ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়াই যোৱা অৱদানৰ বিষয়ে পৰ্যাপ্ত চৰ্চা হয়তো হৈ উঠা নাই এতিয়াও। অসমৰ লোক সংস্কৃতি কি সেই বস্তুটো উলিয়াই দিয়া মানুহটো ৰুদ্ৰ বৰুৱা। তাৰমানে মঞ্চায়ন বড়োৰ যে লোকনৃত্য আছে বাগুৰুম্বা সেইটো দুটা মানুহে জানিছিল অসমৰ। এজন আছিল বিষ্ণু ৰাভা আৰু আছিলে ৰুদ্ৰ বৰুৱা, যিজনে গৈ পেলাই গাঁৱে গাঁৱে ঘূৰি প্ৰত্যেকটা উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীৰ লোকনৃত্যসমূহ উলিয়াই আনি তাক মডিফাই কৰি মঞ্চ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত এই গোটেইখিনি উলিয়াই আনি মঞ্চ উপযোগী কৰা, কাৰণ এইবিলাকতো লোকনৃত্যহে, মঞ্চৰ কাৰণে কৰা বস্তুটো নহয়। সেই মঞ্চ প্ৰস্তুতি আৰু তেওঁলোকক দি এখন বহল কথা দিয়া মানুহটো ৰুদ্ৰ বৰুৱা। তাৰ পিছত আহিল অসমৰ যিখিনি সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক সঞ্চালকালয়, জ্যোতি চিত্ৰবন, তাৰপিছত ফিল্ম ফাইনেন্স কৰ্পৰেশ্যন, ষ্টেট আৰ্ট গেলাৰী, এই গোটেইখিনি কিন্তু তেখেত ক'ৰবাত জড়িত আছে প্ৰতিষ্ঠাপক হিচাপে। ৰবীন্দ্ৰ ভৱন বনোৱা, জ্যোতি চিত্ৰবন বনোৱা, তাৰপিছত অসমৰ কৃষ্টি অসমৰ বাহিৰলৈ এটা প্লেটফৰ্ম দিয়া, মানে সৰ্বসাধাৰণ আৰ্টিষ্টক কিন্তু লোৱা মানুহজন ৰুদ্ৰ বৰুৱা। যে অসমৰ পৰা টিম লৈ গৈ পেলাই কেৰালালৈ লৈ যোৱা, তামিলনাডুলৈ লৈ যোৱা, বেংগললৈ লৈ যোৱা, পঞ্জাৱলৈ লৈ যোৱা, আনকি প্ৰথম সত্ৰীয়া ট্ৰুপ যিটো বাহিৰলৈ গৈছে ভাৰতৰ বাহিৰত, সেইটো ৰুদ্ৰ বৰুৱাই লৈ যোৱা ইণ্ডোনেছিয়ালৈ ভাওনা এখন 76ত। আৰু তেওঁৰ গীতত যেনেকে আপুনি ক'লে চহা জীৱনটো আছে, সমানে প্ৰকৃতিও আছে, থাকিবই, যিহেতু গাঁওখনৰ লগতে প্ৰকৃতিৰ ওতঃপ্ৰোত এটা সম্পৰ্ক। আপুনি খালি কনভেনচনেল যিটো চিন্তা চৰ্চা নাইবা আমাৰ যেনেকে সমালোচকে যেনেকে লেখে কয় সেই মূলটোত বিচাৰি গলে নাপাব। কিন্তু এই যে কালচাৰেল থিয়ৰিত নপৰে বস্তুটো। বুজিছো, হয়। তেওঁ ছবি আঁকি গৈছে। মানে প্ৰত্যেকটা গান এখন গাঁৱৰ এটা এটা দিশৰ ছবি, সি বিয়া হওক, ল'ৰা ছোৱালী খেলা হওক, তাঁতৰ শালত হওক, সেই গোটেই গাঁৱৰ ছবিখন। এইটো নহয় যে কেৱল গাঁৱতে কিন্তু কৰিলে। এই যে ক্ৰমান্বয়ে উন্নয়ন হ'ল অসমৰ, এই উন্নয়নৰ প্ৰতিচ্ছবি কিন্তু যে ব্ৰহ্মপুত্ৰত প্ৰথম দলং হ'ল, প্ৰথম ৰিফাইনেৰী হ'ল, বন মহোৎসৱ হ'ল, শিপিনী সমাৰোহ হ'ল, এই গোটেইবিলাকৰ লগত কিন্তু তেখেতৰ গান জড়িত আছে। তাৰমানে আৰু এটা দিশ যে প্ৰগতিৰ গানো তেখেতে কিন্তু এই কোৰাছবোৰ, এই অসমৰ মহাজাতি আমি নাই একোদিন বৰ, এনেকুৱা ধৰণৰ সম্প্ৰীতি সমন্বয়, এই গোটেই কথাবোৰ যিটো পাব্লিক ব্ৰডকাষ্টিঙৰ জৰিয়তে হৈছিলে নাইবা পাব্লিক প্লেটফৰ্মত হৈছিলে, গভৰ্ণমেণ্টৰ প্ৰপগেণ্ডা, কিন্তু প্ৰপগেণ্ডাও নহয়, অথচ এটা সাংস্কৃতিক গ্ৰহণেৰে চৰকাৰ উন্নয়নৰ কথাটো ৰাইজলৈ লৈ যোৱা, এই কথাটো কিন্তু তেখেত বাটকটীয়া। পুৰুষোত্তম দাস, কেশৱ মহন্ত, ৰুদ্ৰ বৰুৱা। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালভাৱে নিজৰ অঞ্চলৰ পৰা লাভ কৰা সাংস্কৃতিক পৰিৱেশৰ মাজেৰে তেওঁৰ মাজতো গঢ় লৈছিল এটি কলাসুলভ মন। ঘৰৰ কাষতে থকা নামঘৰৰ সত্ৰীয়া পৰিৱেশত ভাওনা, নাম প্ৰসংগ আদিৰ লগতে মাতৃৰ মুখৰ পৰা শুনা আইনাম, ধাইনাম আদিয়ে তেওঁক অনুপ্ৰাণিত কৰিছিল গীত লিখিবলৈ। আশৈশৱ দেখি অহা গ্ৰাম্যাঞ্চলৰ প্ৰাকৃতিক সুষমায়ো তেওঁৰ মন পথাৰত
সৃষ্টিশীলতাৰ বীজ সিঁচিছিল। নিজৰ শুৱনি গাঁওখনৰ মনজুৰোৱা ৰূপ দেখিয়ে হয়তো তেওঁ এদিন লিখিছিল, বুৱতী নৈৰ পাৰৰে মোৰ সৰুকৈ গাঁওখনি ঐ সৰুকৈ গাঁওখনি বুৱতী নৈৰ পাৰৰে মোৰ সৰুকৈ গাঁওখনি ঐ সৰুকৈ গাঁওখনি মাটিৰে সৰগ যেন সবাতকৈ শুৱনি ঐ সৰুকৈ গাঁওখনি ঐ সৰুকৈ গাঁওখনি খৰালি নৈৰ বালি দৰা বগী ধকে ধকি ডিঙিৰে মুকুতা যেন উঠিছে উজলি ঐ উঠিছে উজলি কুৱাৰ বেলি আহি তাতে পেলালে ৰেঙনি কুৱাৰ বেলি আহি তাতে পেলালে ৰেঙনি ৰং সলাই বগা বালি ভুল যে সোণালী ঐ ভুল যে সোণালী মাটিৰে সৰগ যেন সবাতকৈ শুৱনি ঐ সৰুকৈ গাঁওখনি ঐ সৰুকৈ গাঁওখনি কাষতে কলচি লৈ গাভৰুৰে ঢল খোজত খোজে ঘৰা নামে উখল মাখল কাণে কাণে কিনো কথা মনত কিনো গুণা কথা কাণে কাণে কিনো কথা মনত কিনো গুণা কথা আহি কিৰিৰে কপাই কাষৰে জাৰণি আহি কিৰিৰে কপাই কাষৰে জাৰণি মাটিৰে সৰগ যেন সবাতকৈ শুৱনি ঐ সৰুকৈ গাঁওখনি ঐ সৰুকৈ গাঁওখনি বালি চৰত কণী ঘাঁহ তাতে দুপৰীয়া গৰু চৰাই ৰহইচ কৰে গাঁৱৰ গৰখীয়া বালি চৰত কণী ঘাঁহ তাতে দুপৰীয়া গৰু চৰাই ৰহইচ কৰে গাঁৱৰ গৰখীয়া ভাওনাৰ বিলাপ মাতে সেও ধৰি ধৰি ভাওনাৰ বিলাপ মাতে সেও ধৰি ধৰি মাটিৰে সৰগ যেন সবাতকৈ শুৱনি ঐ সৰুকৈ গাঁওখনি ঐ সৰুকৈ গাঁওখনি জীৱিকাৰ সন্ধানত গাঁও এৰি নগাঁও পোৱাৰ পাছতেই সংগীতৰ জগতখনত ৰুদ্ৰ বৰুৱাই আত্মবিশ্বাসেৰে খোজ দিবলৈ লয়। তেনেকৈয়ে এটা সময়ত তেওঁ পাইগৈ শ্বিলং। কালক্ৰমত জড়িত হৈ পৰে শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ সৈতে। তেওঁৰ সংগীত প্ৰতিভা পূৰ্ণৰূপত প্ৰস্ফুটিত হ'বলৈ লয় শ্বিলঙতেই। ইটোৰ পিছত সিটো জনপ্ৰিয় গীত লিখি সুৰ কৰি অসমীয়া শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰে ৰুদ্ৰ বৰুৱা নামটো। শ্বিলঙত থকা সময়তেই তেওঁ সুৰ কৰিছিল খগেন মহন্তৰ কণ্ঠত চিৰযুগমীয়া হৈ ৰোৱা কেশৱ মহন্ত ৰচিত কলৰে পাততে
কাউৰী পৰে গীতটি। ৰুদ্ৰ বৰুৱাৰ গীতসমূহত অসমৰ লোকজীৱনৰে সংপৃক্ত হৈ থকা বিহুনাম, বনঘোষা, আইনাম, বিয়ানাম, বৰগীতকে ধৰি নানা তৰহৰ থলুৱা গীতসমূহৰ সুৰৰ প্ৰভাৱ আছিল স্বতঃস্ফূৰ্ত। অসমীয়া লোকসংগীতক দেশৰ সংগীত ক্ষেত্ৰখনত পৰিচয় কৰোৱাই দিবলৈ যত্নৰ ত্ৰুটি কৰা নাছিল তেওঁ। পকাধানৰ পথাৰখনৰ মাজৰ সৰু সৰু আলিকেইটি, আলিত পৰি গীতযোৰা বালিমাহি যাক, ধানৰ পাতে গা কাটিলেও দুখ কৰিবলৈ আহৰি নথকা, ধানেই হাঁহি হহুৱা দাৱনীৰ মনৰ কথা যিদৰে গীতেৰে লিখিছিল, ঠিক সেইদৰে তাঁতৰ দোৰেপতি ঘনাই চলোৱা শিপিনীগৰাকীৰ ছবিখনো তেওঁ আটোম টোকাৰিকৈ গানেৰে আঁকিছিল পৰৰ ঘৰে ঘৰে নাম গুণ গাই চুলি পকোৱা জেতুকীবাইৰ জীৱন গাথা। চুলি তোর পকালি, দাঁত বড় করালি, পরর ঘরে ঘরে নাম গুণ গাই জেতুকি বাই, হয়েরা জেতুকি বাই। চুলি তোর পকালি, দাঁত বড় করালি, পরর ঘরে ঘরে নাম গুণ গাই জেতুকি বাই। কাৰোবাৰ পুতেকে কোনোবাৰ জীয়েকক নিবলৈ পাতিছে বিয়া, জোঁৱাইৰ বাকী নাম জোৰা দিকি গাম, জোঁৱাইৰ বাকী নাম জোৰা দিকি গাম, তোৰ হেতত নাই কিয়া বোলো কাজি চকাচি হয়, চাবি আকৌ বাইতি তই। চহকীৰ বিয়ালৈ চাল চিগা নামতিক মতাৰ যে ঠিকনা নাই বোলো জেতুকি বাই। জেতুকি বাই তোৰ যে জীয়েৰক জমে কাঢ়ি নিলে বুকু কুদা পৰি যায়, পৰৰে জীয়ৰীক জোঁৱায়ে নিওঁতে কান্দ তই নামকে গাই। ৰভা ঘৰ শুৱনি জীয়ৰী বোৱাৰী তোলৈ ঠাই কেনাই, বিয়াৰ তই নামতি বিয়াতে কোঁৱৰে পুৱালৈ পাহৰি যায়। গছে বনে সেউজীয়া সৰগী সুষমাৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য সুধাৰ বিপৰীতে গ্ৰাম্য জীৱনৰ কষ্ট কঠিন জীৱনকো পিছে তেওঁ আওকাণ কৰা নাছিল। গাঁৱৰ গুণগানেই কেৱল নহয়, চহা জীৱনৰ প্ৰাত্যহিক কাঠিন্য পৰিহাসময় সুৰেৰে ফুটাই তোলা এই গীতটি জানো কাহানী বা পুৰণা হ'ব? সহজ সৰল গাঁৱৰ জীৱনখন তেক ৰৈ চাবা, সহজ সৰল গাঁৱৰ জীৱনখন তেক ৰৈ চাবা, এবাৰ আহি যাবা, এবাৰ আহি যাবা। যান বাহনৰ সুযোগ নাই আওহতীয়া আমাৰ ঠাই, বাট বোলোতে হয়তো বন্ধু অনেক দুখেই পাবা, বাট বোলোতে হয়তো বন্ধু অনেক দুখেই পাবা,
বজা গাঁও ভৰি পাবা দন খৰিয়াল শুনি শুনি তাতে অকণ ৰবা নাঙা শিশুৰ ধূলিৰ খেলা ৰৈ ৰৈ তাতে চাবা অশিক্ষিত লাজু সিহঁত কাষলৈ নেমাতিবা চহৰৰ পৰা কিবা নিলে দূৰৈ পৰাই দিবা চহৰৰ পৰা কিবা নিলে দূৰৈ পৰাই দিবা এবাৰ আহি যাবা এবাৰ আহি যাবা পিয়াহ লাগি বন্ধু তুমি নুখুজিবা পানী খাল বিলৰ ঘোলা পানী নিদিও তোমাক আনি ফেঁচাৰ চিঞৰ নুশুনিবা হয়তো বন্ধু ভয় খাবা লাহে লাহে চহৰলৈ বাটি ভিৰাই ল'বা লাহে লাহে চহৰলৈ বাটি ভিৰাই ল'বা আমাৰ গাঁৱৰ ছবিখনি মনত আঁকি নিবা আমাৰ গাঁৱৰ ছবিখনি মনত আঁকি নিবা মনে প্ৰাণে অসম আৰু অসমৰ মানুহেই আছিল তেওঁৰ গানৰ প্ৰাণ তাঁতৰ পাতত সৰগৰ সপোন ৰচা অসমৰ জীয়ৰী বোৱাৰীৰ অনুপম উপমাৰে তেওঁ লিখা গীতটি আজিও শ্ৰোতাৰ মুখে মুখে প্ৰকৃতি লোকজীৱন নাৰী মননৰ কথাই কেৱল তেওঁৰ গানত নাছিল আছিল জাতীয় ঐক্য আৰু সম্প্ৰীতিৰ কথাও তেওঁৰ গীতৰ বিষয় বৈচিত্ৰ্যৰ পৰিসৰো সুবিশাল বিভিন্ন সামাজিক সমস্যা অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধেও ৰুদ্ৰ বৰুৱাই লিখিছিল জনতাক হাঁহপিত যোগাব পৰা অসংখ্য সমবেত সংগীত অসমৰ বাৰেৰহণীয়া লোকসংস্কৃতিক হাতে হাত ধৰি আগবঢ়াই নিবলৈ তেওঁ কৰা অহোপুৰুষাৰ্থৰ কথা অসমীয়াই চিৰকাল মনত ৰাখিব গীতৰ মাজেৰেই শ্ৰোতাৰ হৃদয়ত স্মৰণীয় যদিও ৰুদ্ৰ বৰুৱা কেৱল এগৰাকী গীতিকাৰ বা কণ্ঠশিল্পীয়েই নাছিল মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতাও আছিল তেওঁ নিভাঁজ অসমীয়া সুৰ আৰু সহজ সৰল শব্দৰ প্ৰয়োগেৰে গীত লিখা সুৰেৰে সজোৱা এইগৰাকী অসম অন্তঃপ্ৰাণ শিল্পীৰ গানে বিগত ৮টা দশকৰো অধিক কাল অসমৰ শ্ৰোতাৰ হৃদয় জোৰাই আছে 1980 চনৰ 14 ফেব্ৰুৱাৰীত মৃত্যু হোৱা শ্ৰদ্ধেয় শিল্পীগৰাকীলৈ তেওঁৰ গীতেৰেই যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি লোকসংস্কৃতিৰ অগ্ৰদূত ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই যুগুতোৱা আলেখ্যখনি শুনিলে ৰচনা আৰু পৰিচালনা আছিল নিভাৰাণী ৰায়ৰ বিৱৰণী পৰিণীতা শইকীয়াৰ প্ৰযোজনা য়াংছেন শ্বেৰপাৰ শ্ৰোতাসকল আজিলৈ আমাৰ বুলনি সামৰাৰ সময়ো হৈ আহিল আপোনালোকলৈ পুনৰ শুভেচ্ছাৰে বুলনিৰ মজিয়াৰ পৰা মই নিভাই আজিলৈ বিদায় লৈছোঁ নমস্কাৰ